নিশ্চয়কৈ পাৰ্থ, আপুনি ইতিমধ্যেই কৈছে যে এটা বছৰ অতীত হ'ব গৈ আছে আৰু সময়ৰ সোঁতত এটা বছৰ অতীত হ'ব। কাইলৈৰ পৰা এটা নতুন বৰ্ষ, এটা নতুন প্ৰতিশ্ৰুতি, এটা নতুন উদ্যমেৰে সকলো আগবাঢ়িছে আৰু সেইবাবে আজি পুৰণি বছৰটোক যাতে ভালদৰে বিদায় দিব পাৰে তাৰ বাবে সকলো প্ৰস্তুতি কৰিছে। আৰু মই য'ত উপস্থিত আছোঁ সেয়া হৈছে যে মাছৰ বাবে বিখ্যাত গুৱাহাটীৰ উজান বজাৰ। আৰু উজান বজাৰৰ পৰিৱেশটো মই অকণমান ময়ূৰৰ সহযোগত প্ৰথমেই দেখুৱাই ল'ব বিচাৰিছোঁ যে উজান বজাৰৰ মাছৰ যি বজাৰ আছে সেই মাছৰ বজাৰত মই পৰিৱেশটো পুৱাৰ ভাগত দেখুৱাই ল'ব পাৰিছোঁ। অকণমান ৱাইড এংগলত সেই মই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ যে কিমান লোকৰ সমাগম দেখিছে ইয়াতে, যে আজিৰ এই যি 31st নাইটৰ পাৰ্টি বা আজিৰ এই 31st নাইটৰ যি এটা বিশাল আয়োজন বুলি ক'ব লাগিব। আৰু সকলোৰে ঘৰে ঘৰে আদি বিবিধ যি আঞ্জা হ'ব, বিভিন্ন সুস্বাদু ব্যঞ্জন তেওঁলোকে ৰান্ধিব। কিন্তু প্ৰথমে মই এটা বৃহৎ আকাৰৰ যি মাছ আছে সেই মাছটো মই দেখুৱাই ল'ব বিচাৰিছোঁ। আৰু এনেধৰণে চাওক যে ভকুৱা, এতিয়া কিমান ওজনৰ ভকুৱা মই সেয়া জনাৰ চেষ্টা কৰিম আৰু তাৰ প্ৰতি কিলোৰ দাম কিমান মই সেয়া জনাৰ চেষ্টা কৰিম। দাদা অকণমান মই আপোনাৰ কাষ চাপিছোঁ, এই ভকুৱাটোৰ দাম কিমান হ'ব আৰু প্ৰতি কিলোৰ দাম কিমান হ'ব? কেজি আপনার পার কেজি 800 টাকা কেজি। 15.5 কেজি আছে। 15 কেজি 500 গ্রাম। আৰিৰ দাম কিমান? আরি 800 1000 800 টাকা 1000 টাকা নদীর আরি। দাদা অকণমান আপোনাৰ কাষ চাপিছোঁ, মাছৰ দাম যথেষ্ট বৃদ্ধি হৈছে পূৰ্বতকৈ, কিন্তু কথাটো হৈছে যে নতুনক আদৰিব লাগিব, পুৰণিক বিদায় দিব লাগিব আৰু ভালদৰে কেনেধৰণে প্ৰস্তুতি চলিছে? আচলতে নতুন বছৰক আদৰাৰ কাৰণে সকলোৰে এটা প্ৰস্তুতি থাকে। আজি স্বাভাৱিকভাৱে আজি অলপ দাম বাঢ়িব, কিন্তু এনেকুৱাও নহয় যে অদ্ভুত দাম বাঢ়িছে। এনে বস্তুৰ মূল্য বৃদ্ধি হৈছে, সেইটো ৰাইজে প্ৰটেষ্ট কৰিছে বা এনেকুৱা ধৰণৰ কথা বতৰা চলি আছে। বিশেষকৈ আজিৰ দিনটোত অলপমান বৃদ্ধি হোৱাটো মানুহে ইমান চিৰিয়াছলি নলয়, কাৰণ আজি বছৰৰ শেষ আৰু কালিৰ পৰা নতুন বছৰ আৰম্ভ হ'ব। আৰু আপোনালোকৰ এই টিভিৰ যোগেৰে ময়ো মোৰ ফালৰ পৰা আপোনালোকলৈ তথা অসমবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে জীৱনবিলাক সুন্দৰ হওক, আনন্দময় হওক আৰু সকলোৱে নতুন বছৰত নিজৰ নিজৰ প্লেনিং মতে আগবাঢ়ি যাওক। অসমখন সুন্দৰ কৰক, সমাজখন সুন্দৰ কৰক, লগতে নিজকো সুন্দৰ কৰক, পৰিয়ালটোকো সুন্দৰ কৰক। গতিকে নতুন বছৰৰ সকলোৰে আনন্দৰে ভৰি পৰক এই কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ময়ূৰৰ সহযোগত পুনৰ সেই ভকুৱাটো দেখুওৱাৰ চেষ্টা কৰিছোঁ আৰু ভকুৱাটোৰ প্ৰতি কিলোৰ দাম হৈছে 800 টকা কিলো, প্ৰতি কিলোৰ দাম। আৰু আনফালে আৰি মাছ দেখিছে আপুনি, আৰু এইটো 15 কিলো ওজনৰ ভকুৱা। আৰু অকণমান মই ভিতৰৰ পৰিৱেশটো যদি সম্ভৱ হয় যে ভিতৰত কিমান লোকৰ সমাগম হৈছে সেয়া মই দেখুওৱাৰ চেষ্টা কৰিছোঁ। আৰু উজান বজাৰ যিহেতু মাছৰ বাবে বিখ্যাত উজান বজাৰ, গুৱাহাটীৰ উজান বজাৰত পুৱাৰ ভাগতে এনেধৰণে আপুনি যদি চাব যায় যে 31 ডিচেম্বৰৰ দিনটোৰ পৰা আৰম্ভ হয় এনেধৰণে যি প্ৰস্তুতি। গতিকে এটা নতুন বছৰ, নতুন প্ৰত্যাশা, নতুন যি এটা উদ্যমেৰে সকলো আগবাঢ়িব, সেইবাবে আজি পুৰণিক বিদায় দিয়াৰ যি এটা চিৰাচৰিত যি নিয়ম আছে সেই নিয়ম সকলোৱে পালন কৰিব। আৰু উদৰ পূৰাই এসাঁজ খাবৰ বাবে মাছৰ বজাৰত এতিয়া ভিৰ কৰিছে সেই এনেধৰণৰ প্ৰতিজন গ্ৰাহকে। অকণমান বিভিন্নজনৰ সৈতে কথা পাতি আছোঁ মই, তেওঁলোকে কেনেধৰণৰ মন্তব্য কৰে সেয়া অকণমান কথা পাতিব চেষ্টা কৰিম। বাইদেউ অকণমান আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ, অকণমান কথা পাতিম। অকণমান কথা পাতিব বিচাৰিছোঁ আপোনাৰ সৈতে। নতুন বৰ্ষৰ এটা আহি আছে, গতিকে নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক। হয়, আপোনালোকৰো শুভেচ্ছা থাকিল। কেনেধৰণে আগবাঢ়িব নতুন বছৰটোত, কি পৰিকল্পনা লৈছে? সকলোৰে ভাল হওক সেইটোৱে কৈছোঁ। মাছ কিনিব আহিছে? হয়, মাছ ল'ব আহিছোঁ। আৰু কি কি আঞ্জা হ'ব আজি ঘৰত, কি কি হ'ব পাৰে? মাছ থাকিব, মাংস থাকিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অকণমান ময়ূৰৰ সহযোগত আমি বিভিন্ন যি মাছ আছে সেই মাছসমূহ আমি দেখুওৱাৰ চেষ্টা কৰিছোঁ। এনেধৰণে তেওঁলোকে এই মাছসমূহ দেখুৱাইছে। আৰু মই ইতিমধ্যেই কৈছোঁ পাৰ্থ যে বজাৰত যথেষ্ট ভিৰ বাঢ়িছে। মই অকণমান সেই দৃশ্যসমূহ দেখুওৱাৰ সমান্তৰালভাৱে বিভিন্নজনৰ সৈতে কথা পাতি আছোঁ। গতিকে তেওঁলোকৰ এই 31 ডিচেম্বৰৰ নিশাটো কেনেধৰণে কটাব সেয়াও আমি অকণমান মন্তব্য লোৱাৰ চেষ্টা কৰিম। গতিকে মাছৰ বজাৰত কেনেধৰণৰ ভিৰ বাঢ়িছে আৰু বিভিন্ন ওজনৰ বিভিন্ন প্ৰজাতিৰ যি মাছ আছে সেয়া উজান বজাৰত বিশেষকৈ দেখিব পোৱা গৈছে। অকণমান ব্যৱসায়ী সকলো আছে, ব্যৱসায়ীসকলৰ সৈতেও মই কথা পতাৰ চেষ্টা কৰিছোঁ। দাম দৰ কিমান সেয়া মই জনোৱাৰ চেষ্টা কৰি আছোঁ, অকণমান জনাৰ চেষ্টা কৰিছোঁ। কোনটো মাছৰ কিমান দাম হৈ আছে এতিয়া বৰ্তমান?
ভকুৱা আছে আপোনাৰ 1000 টকা আছে, 1200 টকা আছে, আকৌ সৰু ভকুৱা আছে আপোনাৰ 500 টকা, 600 টকা। চিতল কিমান? চিতলটো 800, 900, আৰি আৰিটো 1200, বৰালি কিমান? বৰালি 800।